নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই বনিতা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি খুব ধুনীয়া এটা ৰেচিপি লৈ আহিছোঁ। আপোনালোকে ইতিমধ্যে স্ক্ৰীনশ্বট দেখিছে। এইফালে মই ডিছখনত এয়া পটল লৈছোঁ, দুটা এনেকৈ কাটি লৈছোঁ, আৰু আলু, আৰু এইফালে পিঁয়াজ লৈছোঁ, আদা, শুকান জলকীয়া, আৰু এইফালে মই বাহু মাছ লৈছোঁ, ভকুৱা মাছ 5 পিচ লৈছোঁ। নিমখ আৰু হালধিখিনি মই আগতে এড কৰি দিছোঁ, আৰু এইফালে কেৰাহীখন উঠাই দিছোঁ। এতিয়া প্ৰথমতে মই মাছখিনি ফ্ৰাই কৰি ল'ম। আমি সাধাৰণতে পটল ভাজি বা চব্জিত দিওঁ নহয় জানো, কিন্তু আজি অলপ বেলেগকৈ বনাম, আলু আৰু পটলৰ আঞ্জা বনাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ চাই থাকিব। কেৰাহী গৰম হৈছে, এতিয়া মিঠাতেল দি দিছোঁ এনেকৈ। তেলখিনি গৰম হৈছে, এতিয়া মই মাছখিনি দি দিছোঁ ইয়াত। মাছখিনি এটা চাইড হৈ গৈছে, এতিয়া মই উল্টাই দি দিছোঁ। যিহেতু মাছ ফ্ৰাই কৰাটো সকলোৱে জানে নহয় জানো, গোটেইখিনি ভিডিঅ' নেদেখাওঁ, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যায়। আৰু ইয়াত মাছখিনি হৈ গৈছে, এতিয়া মাছখিনি মই ইয়াৰ পৰা কাঢ়ি থ'ম, আৰু ইয়াতে মই আঞ্জাখন বনাম। আৰু একেখিনি তেলতে এতিয়া মই আঞ্জাখন বনাম। প্ৰথমতে শুকান জলকীয়া দুটা দি দিছোঁ, আৰু তেজপাত অকণমান লৰাই দিছোঁ। জলকীয়া দুটা অকণমান ভাজ খোৱালৈকে গেছৰ ফ্লেমটো অকণমান বঢ়াই দিছোঁ, আৰু এতিয়া কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনিও ৰংচোৱা হোৱালৈকে এনেকৈ ভাজি ল'ম। আৰু এতিয়া ইয়াতে মই গোটা জিৰা দি দিছোঁ অলপ, তাৰপিছত এয়া পাঁচফোৰণ, আৰু এয়া অকণমান চপ দি দিছোঁ। গোটেইখিনি লৰাই দিছোঁ। পিঁয়াজখিনি হৈ গৈছে, ৰংচোৱা হৈছে, আৰু এতিয়া এয়া এচিকুট মই চেনি দিছোঁ কালাৰটোৰ কাৰণে। এনেকৈ মাছ দি আলু আৰু পটল বনালে খাবলৈ বহুত টেষ্টি হয়। এতিয়া আলু পটলখিনি ইয়াতে লৰাই দি দিছোঁ, আৰু এয়া চাওক মোৰ ৰেডি হৈ গৈছে আলু পটলেৰে বনোৱা ভকুৱা মাছৰে সৈতে এয়া জোল।